নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিসকলৰ গাড়ী আছে, যিসকলৰ বাইক আছে, যিসকলৰ স্কুটি আছে, তেওঁলোক অকণমান সাৱধান হওক, কিয়নো অসম পুলিচে লৈছে এটা বৃহৎ সিদ্ধান্ত। তো আপোনালোকে এতিয়া ডাঙৰ বিপদত পৰিব পাৰে যদি আপোনালোকে গাড়ী চলাই যায়, যদি আপোনালোকে বাইক ব্যৱহাৰ কৰে, যদি স্কুটি ব্যৱহাৰ কৰে, তেন্তে আপোনালোকে ডাঙৰ বিপদত পৰিব পাৰে। বিশেষকৈ সেইসকল ডেকা ল'ৰা, যিসকল ডেকা ল'ৰাই নেকি কোনো ট্ৰেফিক নিয়ম পালন নকৰে, তেওঁলোক বিৰাট ডাঙৰ বিপদত পৰিব পাৰে। গতিকে সেইসকল সাৱধান, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সেইসকল যুৱকলৈ, যিসকল যুৱকে অত্যাধিক ট্ৰেফিক ৰুল ভংগ কৰে, অত্যাধিক স্পীডত গাড়ী চলাই যায়, যিসকল ল'ৰাই নেকি আপোনাৰ হেলমেট পৰিধান নকৰে, যিসকল ল'ৰাই নেকি গাড়ী চলাওঁতে ছিট বেল্ট পৰিধান নকৰে, অত্যাধিক স্পীডত গাড়ী চলাই যায়, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেওঁলোকৰ বিপদ এতিয়া নিশ্চিত। অসম পুলিচে এটা বৃহৎ সিদ্ধান্ত লৈছে। তো বন্ধু বান্ধৱীসকল, অসম পুলিচে লোৱা বৃহৎ সিদ্ধান্তটোনো কি, মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। আমাৰ অসমত যিদৰে ট্ৰেফিক ৰুল ভংগ কৰা হয়, ঠিক তেনেকৈ কিন্তু বাহিৰা ৰাজ্যবিলাকত ট্ৰেফিক ৰুলবিলাক তেনেকৈ ভংগ কৰিব নোৱাৰে। বেলেগৰ কথা বাদ দিলোঁ, অৰুণাচল প্ৰদেশৰ কথাই যদি কওঁ, অৰুণাচল প্ৰদেশৰ প্ৰত্যেকটো ট্ৰেফিকতে CC কেমেৰা সংযুক্ত কৰা আছে, যাৰ কাৰণে নেকি ট্ৰেফিক ৰুল ভংগ কৰিলেও তেখেতৰ ওপৰত চালান কটাৰ ব্যৱস্থা থাকে। আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যবিলাকতো ঠিক তেনেকুৱাই প্ৰায়বিলাক ট্ৰেফিকতে CC কেমেৰা লগাই থোৱা থাকে, মনিটৰ কৰি থাকে একাংশ লোকে, একাংশ অফিচাৰে সেই মনিটৰ কৰি থাকে, আৰু কোনোবাই যদি ট্ৰেফিক ৰুল ভংগ কৰে ডাইৰেক্টলি তেখেতৰ ওপৰত চালান কাটি দিয়া হয়। এইটো এটা বৃহৎ ডাঙৰ ভাল ব্যৱস্থা আমাৰ অসমৰ বাহিৰত। কিন্তু আমাৰ অসমত যদি ক'বলৈ যাওঁ, আমাৰ অসমত CC কেমেৰা হয়তো গুৱাহাটী মহানগৰীত আছে চাগে, তাৰ বাহিৰে বেলেগত চাগে নাই। হয়তো যোৰহাটত আছে, গুৱাহাটী মহানগৰীত আছে চাগে, তাৰ বাহিৰে বেলেগত ট্ৰেফিকত আপোনাৰ CC কেমেৰা নাই, যাৰ কাৰণে অত্যাধিক ট্ৰেফিক নিয়ম হয়তো ভংগ আমাৰ অসমতেই চাগে কৰে। কাৰণ পুলিচৰ দুই এজন বিষয়া বহি থাকে, ওঁকে পাৰ হৈ গ'লে কোনেনো ধৰিব আৰু ঘপকেনে, তেনেকুৱা হয় কথাবিলাক আৰু যাৰ কাৰণে এক্সিডেণ্টৰ সংখ্যাও বহুত বেছি। আমাৰ লখিমপুৰ, মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ কথা যদি কওঁ, লখিমপুৰত বহু পৰিমাণে এক্সিডেণ্ট হয়, বহু পৰিমাণে এক্সিডেণ্টত মানুহৰ মৃত্যু হয় লখিমপুৰ ডিষ্ট্ৰিক্টত। কিয়? ট্ৰেফিক ৰুল নামানে, অত্যাধিক স্পীডত গাড়ী চলায়, হেলমেট পৰিধান নকৰে, ছিট বেল্ট নলগায়, যাৰ কাৰণে অত্যাধিক এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্টৰ ফলত মানুহৰ মৃত্যু হৈছে। এতিয়া অসম চৰকাৰে এটা বৃহৎ সিদ্ধান্ত লৈছে, অসম প্ৰশাসনে এটা বৃহৎ সিদ্ধান্ত লৈছে, নতুনকৈ আমাৰ অসমলৈ আনিব ৯৪খন ইণ্টাৰচেপ্টৰ। এই যে আপোনাৰ ৰাস্তাই পদূলিয়ে বহি থাকে, কোনে ট্ৰেফিক নিয়ম ভংগ কৰিছে, কোনে অভাৰ স্পীডত গৈছে, কোনে ছিট বেল্ট লগোৱা নাই, কোনে হেলমেট পৰিধান কৰি যোৱা নাই, এই যে আপোনাৰ ইণ্টাৰচেপ্টৰ কেইখন, এতিয়া আৰু 96খন ইণ্টাৰচেপ্টৰ আমাৰ অসমলৈ আহিব বুলি জনাইছে। বৰ্তমান আমাৰ অসমত বৰ বিশেষ ইণ্টাৰচেপ্টৰ নাই। আমাৰ অসমত বৰ্তমান সময়ত 60খনমানহে আছে। এখন ডিষ্ট্ৰিক্টত বেছিতকৈ বেছি 2খনকৈ আছে, 60খনো চাগে নাই। কোনোবা এখন ডিষ্ট্ৰিক্টত 1খন, কোনোবা এখন ডিষ্ট্ৰিক্টত 2খন আছে ইণ্টাৰচেপ্টৰ, যাৰ কাৰণে নেকি এফালে যদি তেওঁলোকে বহিবলৈ যায়, আনফালে অভাৰ স্পীডত যায়, এনেকুৱা হৈ আছে। কিন্তু এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে অতি কমেও 5খনকৈ ইণ্টাৰচেপ্টৰ হ'ব, 5খনকৈ ইণ্টাৰচেপ্টৰ হ'ব এখন ডিষ্ট্ৰিক্টত। আৰু যাৰ ফলত নেকি এতিয়া ট্ৰেফিক ৰুল ভংগ কৰা যিসকল যুৱক থাকিব, যিসকলে অভাৰ স্পীডত গাড়ী চলাব, যিসকলে অভাৰ স্পীডত বাইক চলাব, যিসকলে ছিট বেল্ট নলগোৱাকৈ যাব, তেওঁলোকৰ ওপৰত ফাইন কাটিব। তো আপোনালোকে অভাৰ স্পীডত গাড়ী চলাওক, আপোনালোকৰ একাউণ্টৰ পৰা পইচা কুলুংকৈ কাট খাই থাকিব। গতিকে সাৱধান আমাৰ অসমবাসী ৰাইজ, অসমৰ প্ৰত্যেকজন ল'ৰা, অসমৰ প্ৰত্যেকগৰাকী ছোৱালী, প্ৰত্যেককে জনাব বিচাৰিছোঁ, ট্ৰেফিক ৰুল ভংগ কৰিলে এতিয়া অসমত নিস্তাৰ নাই। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এতিয়া 5খনমানকৈ ইণ্টাৰচেপ্টৰ আহি যাব। গতিকে কেনেবাকৈ যদি অকণমান ইফাল সিফাল কৰে, ফাইন লগাটো নিশ্চিত, বেংকৰ পৰা পইচা কটাটো নিশ্চিত। গতিকে সাৱধান, বাইক চলাওঁতে, গাড়ী চলাওঁতে অকণমান চাই চিতি চলাব, অভাৰ স্পীডত নচলাব, এইটো বেয়া কথা নহয় জানো। কেতিয়াবা কিবা কাৰণত ইমাৰ্জেঞ্চি হৈছে, সেইটো বেলেগ কথা, কিন্তু এনেই নৰ্মেল কাৰণত ইমান স্পীড চলাব নালাগে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেইটো জনাব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ। জয় অসম।